নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা কেইটামান লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ পদ ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি তথ্য আপোনালোকক জনাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় এই পদকেইটাৰ কাৰণে আবেদন কৰিব। আপোনালোকে যদি এতিয়ালৈকে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চাকৰি খবৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত এতিয়ালৈকে জইন হোৱা নাই, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন হ'ব পাৰিব। তাত আপোনালোকে সকলো ধৰণৰ চাকৰি ইনফৰমেশ্যনৰ ন'টিফিকেশ্যনসমূহ আগতীয়াকৈ পাই থাকিব। বন্ধু-বান্ধৱীসকল, এই পদসমূহৰ তথ্যসমূহ জনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধু-বান্ধৱীসকল, অসম চৰকাৰৰ অন্তৰ্গত কৰিমগঞ্জ জিলাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা দুটা লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ পদ ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোকৰ অৰ্হতা মিলে আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড হয় এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এই আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অফলাইন পদ্ধতিৰে হ'ব। আবেদনৰ অন্তিম তাৰিখ হৈছে 24 এপ্ৰিল 2024 আৰু আবেদন আৰম্ভ হৈছে 1 এপ্ৰিল 2024 পৰা। এইকেইটা পদৰ বাবে আবেদন কৰিবলৈ আপোনালোকৰ শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যন হ'ব লাগিব, লগতে কম্পিউটাৰৰ বেছিক নলেজ থাকিব লাগিব। দৰমহা 14,000 পৰা 70,000 টকালৈকে, লগতে গ্ৰেড পে 6,200 টকা লাভ কৰিব। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোকৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ হৈ থাকিব লাগিব উইথ আপ টু ডেট কোৱালিফিকেশ্যনৰ সৈতে। বয়সৰ সময়সীমাৰ ভিতৰত 1 জানুৱাৰী 2024 মতে 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিশেষকৈ জেনেৰেল কেটেগৰীৰ কাৰণে বয়সৰ ৰেহাইৰ ক্ষেত্ৰত OBCৰ কাৰণে 3 বছৰ, SC, ST প্লেনছ আৰু ST হিলছৰ কাৰণে 5 বছৰৰ ৰেহাইৰ ব্যৱস্থা আছে। লগতে এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোক ইণ্ডিয়ান চিটিজেনছ আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আপোনালোকে এই পদসমূহ ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে সম্পূৰ্ণ অফলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব। আবেদনসমূহ ছাবমিট কৰিব লাগিব বাই পোষ্ট বা বাই হেণ্ডৰ জৰিয়তে এইটো এড্ৰেছত অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি কৰিমগঞ্জ। আৰু আবেদনৰ লগত আপোনালোকে তলৰ ডকুমেণ্টছসমূহ গাঁঠি দিব লাগিব। ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ 3 কপি, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা HSLC এডমিট কাৰ্ডৰ যিকোনো এখন কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, প্ৰুফ অফ ৰেচিডেঞ্চৰ বাবে PRC ভোটাৰ আদি যিকোনো এখন গাঁঠি দিব লাগিব। বন্ধু-বান্ধৱীসকল, যদিও ইয়াত মাত্ৰ 2টা পদ আছে, আপোনালোকৰ অৰ্হতা মিলিলে আবেদন কৰি ল'ব। এই পদসমূহ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ বাবে উল্লেখ নাই, যিহেতু আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা আবেদন কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পেজটোৰ লিংকটো দিছোঁ। আপোনালোকে আবেদন কৰাৰ আগে আগে এই পেজটো এবাৰ ভালদৰে চাই ল'ব। ইম্পৰ্টেণ্ট ডেটছৰ ভিতৰত আবেদন আৰম্ভ হৈছে 1 এপ্ৰিল 2024 আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 24 এপ্ৰিল 2024। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো কেনে পালে এবাৰ জনাব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব, লগতে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগ পাম অন্য এটা ভিডিঅ'লৈ, তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব। ধন্যবাদ।